বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল 2 যোগলৈ। চ' বন্ধু বান্ধৱীসকল, আসাম পুলিচৰ ৰিটেন এক্সামিনেশ্যন 23 মাৰ্চ 2025 তাৰিখে অনুষ্ঠিত হোৱাৰ কথা আছিল। সেই এক্সামটো পষ্টপন কৰা হৈছে, তাৰ নটিফিকেশ্যন আহিছে। সেই নটিফিকেশ্যনটো লৈ আজি মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। আহক আমি আজিৰ নটিফিকেশ্যন, এইটো নটিচটো আপোনালোকে চাওক। 13 মাৰ্চ 2025 তাৰিখে প্ৰকাশ কৰিছিল। আপোনালোকৰ এইটো টোটেল ইউবিৰ 1645টা আৰু এবিৰ 23টা পদৰ কাৰণে এক্সামিনেশ্যন হোৱাৰ কথা আছিল। আৰু আছে তেনেকৈ আপোনাৰ 114টা পদ, 159টা পদ, এইখিনি পদৰ কাৰণে এক্সামিনেশ্যনটো আপোনালোকৰ নটিফিকেশ্যনত শ্ব' কৰিছিল। এইটো 23 মাৰ্চ 2025 আৰু এডমিটটো আপোনালোকে 17 মাৰ্চৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিলেহেঁতেন, কিন্তু এতিয়া এইটোৰ এক্সামটো পষ্টপন কৰা হৈছে। এই নটিচটো আপোনালোকক মই দেখাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এইটো 16 মাৰ্চৰ দিনা প্ৰকাশিত নটিফিকেশ্যন, আপোনালোকে নিশ্চয় দেখা পাইছে। 16 মাৰ্চৰ দিনা প্ৰকাশ কৰা হৈছে। এই নটিফিকেশ্যনটোত আপোনালোকক ডেটটো, নতুন যিটো ডেট, সেই ডেটটো দেখুওৱা হৈছে। আপোনালোকে চাব পাৰিব ইয়াতে যিটো 13 তাৰিখৰ নটিফিকেশ্যন আছিল, সেই নটিফিকেশ্যনৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে। 23 মাৰ্চত এক্সামটো হোৱাৰ কথা আছিল। সেই এক্সামটো এতিয়া 6 এপ্ৰিলত আপোনালোকৰ অনুষ্ঠিত হ'ব। ইয়াৰ নতুন ডেট এইটো ডিক্লেয়াৰ কৰা হৈছে। আৰু এডমিটটো আপোনালোকে ইয়াতে চাওক, এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিব পাৰিব 1 এপ্ৰিলৰ পৰা 11 বজাৰ পৰা আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি আৰু ইয়াৰ ওপৰত কিবা নটিফিকেশ্যন আহে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। থেংক ইউ।